Hello, dear students. Welcome again to my learning classes. Today, we are going to learn about indefinite tenses of past, present, and future tenses. We have already learned about tense, what is tense, about types of tenses. You know that there are 4 types of past tense, 4 types of present tense also, and 4 types of future tense also. All types are same, isn't it? Here, indefinite, continuous, perfect, perfect continuous. In present tense also, same types of tenses: indefinite, continuous, perfect, perfect continuous, future indefinite, future continuous, future perfect, and future perfect continuous. All right? Okay. Now, we are going to discussing about indefinite tense. Indefinite, indefinite, indefinite. The first type of tense of past, present, and future. Okay. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ক্লাছত টেন্সৰ বিষয়ে পঢ়িছোঁ হয়নে? আমি টেন্স কি বুলি ক'লোঁ? কাল বা সময়, হয়নে নহয়? সেই সময়বোৰ কি কি? আমি জানো 3টা সময়ে থাকে। এটা যিটো কাম আগতে হৈ গ'ল, যিটো কাম এতিয়া চলি আছে, আৰু যিটো আগলৈকে হ'ব, হোৱা নাই মানে, হ'বহে। গতিকে এই 3টা কালক আমি ইংলিছত পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স কৈছোঁ। পাষ্ট মানে কি? অতীত বা ভূতকাল, যিটো আগতে হৈ গ'ল। প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল, যিটো এতিয়া হ'বহে। আৰু ফিউচাৰ টেন্স মানে হৈছে ভৱিষ্যৎকাল, যিটো আগলৈ হ'ব, হয়নে? এইটো আমি জানিলোঁ। তাৰ পাছত এইখিনিতো সময় ভিত্তিত ভাগ কৰি লোৱা হৈছে টেন্সক, আমি গম পালোঁ। এতিয়া কাম ভিত্তিত টেন্স হৈছে সময় আৰু কামক ভাগ কৰা সমষ্টি, হয়নে নহয়? এতিয়া কাম ভিত্তিত এইবোৰ কি কৰিছে? 4টাকৈ ভাগ কৰা হৈছে। গতিকে আমি এই 4টাৰ ভাগকেইটা আমি একে একে পাইছোঁ, হয়নে? খালি কি আগফালে পাষ্ট লিখি দিব লাগে, প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত প্ৰেজেণ্ট আগফালে লিখি দিব লাগে, আৰু ফিউচাৰ টেন্সৰ ক্ষেত্ৰত ফিউচাৰ লিখি দিব লাগে। এতিয়া আমি আজি শিকিবলৈ যাম ফাৰ্ষ্ট পাৰ্টটো, যিটো ইনডেফিনিট হয়। দেখিছানে তোমালোকে? এতিয়া আমি আজি পাষ্ট ইনডেফিনিট, প্ৰেজেণ্ট ইনডেফিনিট আৰু ফিউচাৰ ইনডেফিনিট কেনেকুৱা হয় আমি সেইটো শিকিবলৈ যাম। তোমালোকক তাৰ আগতে এটা কথা কৈ দিওঁ, ইনডেফিনিট মানেনো কি? ইনডেফিনিট মানে হৈছে কি? চাবা, আমি কওঁ নহয় কিছুমান কথা এনেকৈ, ডেফিনিট মই এই কামটো কৰিমেই, ডেফিনেটলি কৈছোঁ মই তালৈ যামেই, মই ডেফিনেটলি যাম, হয়নে? তাৰমানে কি? ডেফিনিট মানে কি? মই নিশ্চিতভাৱে কৈছোঁ, হয়নে? তাৰমানে মই নিশ্চয়, মানে সেইটো মই কৰিমেই আৰু, ডেফিনিট। ইনডেফিনিট মানে কি? তাৰ উল্টাটো, হয়নে? তাৰমানে ইয়াৰ কোনো কি নাই? নিশ্চয়তা নাই। মানে কেতিয়া হৈছে কামটো, কেতিয়া হ'ব, বা কিমান হৈছে কামটো, ইয়াৰ কোনো নিশ্চয়তা নাই। খালি কামটো হৈছে, আমি ইমানেই জানো, সেইকাৰণে ইয়াক ইনডেফিনিট বুলি কৈছে। গতিকে আহা, আমি এতিয়া প্ৰথমে প্ৰেজেণ্ট টেন্সৰ বিষয়ে অলপ কিছুমান শিকি তাৰপিছত আমি প্ৰেজেণ্ট ইনডেফিনিটলৈ যাম। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰেজেণ্ট টেন্সৰ যিখিনি টাইপছ আছে সেইখিনি শিকাৰ আগতে প্ৰেজেণ্ট টেন্সৰ কিছুমান ফৰ্মুলাৰ বিষয়ে আমি জানি ল'ব লাগিব, হয়নে? এতিয়া প্ৰেজেণ্ট টেন্সৰ ফৰ্মুলাবোৰ কি কিনো চোৱা। ইয়াত আছে কি? মই লিখিছোঁ বি ভাৰ্ব, হয়নে? বি ভাৰ্বৰ প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব কি কি? ইজ, এম, আৰ। তাৰমানে ইজ, এম, আৰ থাকিলেই গম পাই যাবা তোমালোকে সেইটো প্ৰেজেণ্ট টেন্স। হেভ ভাৰ্বৰ বি ভাৰ্ব কি? হেভ আৰু হেজ। হেভ হেজ থাকিলেই বাক্য তোমালোকে গম পাবা সেইটো প্ৰেজেণ্ট টেন্স। ডু ভাৰ্ব, ডু আৰু ডাজ থাকিলে ভাবিবা সেইটো বাক্যৰ প্ৰেজেণ্ট টেন্স হ'ল। তাৰমানে ইজ, এম, আৰ, হেভ, হেজ, ডু, ডাজ এই শব্দবোৰ থাকিলে গম পাই যাবা বাক্যটো কি টেন্সৰ কথা কোৱা হৈছে? প্ৰেজেণ্ট টেন্স।
তাৰ পাছত এতিয়া চোৱা ইজ এম আৰ কাৰ কাৰ লগত বহে ইজ এম আৰ বহে ইজ বহে কাৰ লগত হি শ্বি ইট দিছ ডেট অৰ এনি নেমছৰ লগত ইজ বহে হয়নে নহয় তাৰমানে কি এইটো ছিংগুলাৰ হ'ব লাগিব ইজটো সদায় ছিংগুলাৰ নাম্বাৰৰ লগত বহে হ'ল এম মানে এম কাৰ লগত বহে আইৰ লগত বহে হা আইৰ লগতে কেৱল এম বহে আই এম আৰ কাৰ কাৰ লগত বহে উই ইউ দে উই মানে আমি ইউ মানে তুমি তোমালোক আপুনি আপোনালোক তই তহঁত এইবোৰ চব বুজায় দে মানে সিহঁত হয়নে নহয় তাৰমানে যিমানখিনি প্লুৰেল নাম্বাৰ বহু বচন আছে সেইবোৰৰ লগত আৰ বহে আৰু মই কি কৈছিলোঁ যিমানখিনি তোমাৰ ছিংগুলাৰ নাম্বাৰ একবচন আছে সেইবোৰৰ লগত ইজ বহে হয়নে অকল আইৰ লগতহে এম বহে আৰু বাকী চব বহু বচনৰ লগত আৰ বহে হ'ল মনত থাকিব এতিয়া আমি চাওঁ ডু আৰু ডাজ কাৰ কাৰ লগত বহে ডু বহে আই ইউ উই তাৰমানে যিমান ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চন আছে সেই সকলোবোৰৰ লগত কি বহে ডু বহে ঠিক আছে কেৱল থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগতহে ডু বহে প্লুৰেল মানে কি বহু বচন হয়নে নহয় দে মানে সিহঁতটোতো থাৰ্ড পাৰ্চন হয় তোমালোকক মই আগতে লিষ্টখনত শিকাইছিলোঁ পাৰ্চন পঢ়াওঁতে তো দেটো হৈছে কি থাৰ্ড পাৰ্চন আৰু এইটো ছিংগুলাৰ নে প্লুৰেল এইটো হৈছে কি প্লুৰেল কাৰণ বহু বচন দে মানে সিহঁত তো সিহঁত মানে বহুতৰ কথা বুজাইছে হয়নে নহয় গতিকে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত ডু বহে বাকী থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিমান আছে সকলোৰে লগত কি বহে ডাজ বহে হ'ল মনত থাকিব যেনে হি শ্বি এনি নেম যিকোনো নাম খালি কি ছিংগুলাৰ হ'ব লাগিব সেইবোৰৰ লগত কি বহে ডাজ বহে এই হি মানে তেওঁ বা তেখেত বা হি হয়নে নহয় শ্বি মানে তাই বা তেওঁ গতিকে এজনৰ কথা কৈছে সেইকাৰণে এইবোৰ কি ছিংগুলাৰ নাম্বাৰ আৰু কি এইবোৰ চব থাৰ্ড পাৰ্চন সেইকাৰণে তাৰ লগত কি বহিছে ডাজ বহিছে হ'ল এতিয়া ডু আৰু ডাজ কাৰ কাৰ লগত বহে গম পালা এতিয়া আমি আহোঁ হেভ আৰু হেজ কাৰ কাৰ লগত বহে হেভ বহে যিমান ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চন আছে যেনে আই উই ইউ হয়নে নহয় সেইবোৰৰ লগত কি বহে হেভ বহে আৰু সেই আগৰ নিচিনা একেই দেটো হৈছে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হয়নে নহয় সেইকাৰণে ইয়াৰ লগত হেভ বহিছে বাকী হেজ কাৰ কাৰ লগত বহে হি শ্বি ইট এনি নেম হয়নে নহয় থাৰ্ড পাৰ্চন ছিংগুলাৰ তাৰমানে সকলো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হেজ বহে হ'ল এইখিনি তোমালোকে মনত ৰাখিব লাগিব এইখিনি কিন্তু ইম্পৰ্টেণ্ট আৰু এই শব্দখিনি তোমালোকে থাকিলে গম পাই যাবা কি এইটো প্ৰেজেণ্ট টেন্সৰ কথা কৈছে হ'ল এতিয়া আহা আমি প্ৰেজেণ্ট টেন্সৰ ফাৰ্ষ্ট পাৰ্ট কি বুলি কৈছিলোঁ আজি আমি শিকিম প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয়নে আৰু প্ৰেজেণ্ট টেন্স মানে কি বুলি কৈছিলোঁ প্ৰেজেণ্ট টেন্স মানে চলি থকা যিটো কাম এতিয়া চলি আছে তাৰমানে এতিয়া বুজাব গ'লে প্ৰেজেণ্ট টেন্স হয়নে নহয় এতিয়া চলি আছে গতিকে আমি প্ৰথম পাৰ্টটো শিকিম প্ৰেজেণ্ট ইনডেফিনিট এতিয়া আমি প্ৰেজেণ্ট ইনডেফিনিটৰ বিষয়ে পঢ়িম প্ৰেজেণ্ট ইনডেফিনিট মই কৈছিলোঁৱে ডেফিনিটৰ ওলোটাটো হৈছে কি ইনডেফিনিট হয়নে নহয় যাৰ কোনো কি নাই নিশ্চয়তা নাই নিশ্চয়তা মানে নিশ্চয়কৈ আমি ক'ব নোৱাৰোঁ হয়নে নহয় কোনো চিয়ৰিটি নাই মানে কেতিয়াৰ পৰা আৰম্ভ হৈছে কিমান সময় চলিছে হয়নে এনেধৰণৰ বুজাবলৈ হ'লে ইয়াক ইনডেফিনিট বুলি কয় এতিয়া ইয়াৰ কিছুমান গঠন আছে ইয়াতে তোমালোকৰ সেই যে মই চেণ্টেন্সৰ টাইপছকেইটা শিকাইছিলোঁ সেইবোৰৰ প্ৰয়োজন হ'ব চোৱা আমি 5টা চেণ্টেন্স পাইছিলোঁ প্ৰথমটো আছিলে কি এজাৰ্টিভ চেণ্টেন্স হয়নে সেই এজাৰ্টিভ চেণ্টেন্সৰ দুটা পাৰ্ট আছিলে এটা আছিলে কি এফাৰ্মেটিভ আৰু এটা আছিলে কি নেগেটিভ হয়নে এতিয়া আমি এফাৰ্মেটিভ চেণ্টেন্সত প্ৰেজেণ্ট ইনডেফিনিটৰ ফৰ্মেশ্যনটো কেনেকুৱা গঠন কেনেকুৱা তাৰমানে বাক্যটো দেখিলে তোমালোকে কেনেধৰণে চিনি পাবা সেইটো আমি শিকিবলৈ যাম চোৱা ইয়াত দিছোঁ মই কি ছাবজেক্ট মানে কি ইয়াত যাৰ কথা মানে কোৱা হৈছে যাৰ কথা তাৰমানে বাক্য এটা পঢ়িবলৈ গ'লে বাক্যটোত যাৰ কথা কোৱা হয় তাক ছাবজেক্ট বুলি কয় এতিয়া আমি যেতিয়া উদাহৰণবোৰ কৰি গৈ থাকিম তোমালোকে গমেই পাবা যে কাক ছাবজেক্ট বুলি কয় ঠিক আছে এই ছাবজেক্ট ৱৰ্ডটো তোমালোকে এতিয়া গোটেই যিমান টেন্স কৰিবা নহয় চব চেণ্টেন্সতে ছাবজেক্ট ৱৰ্ডটো পাবাই ফৰ্মেশ্যনত তাৰমানে ফৰ্মেশ্যন মানে কি গঠন ষ্ট্ৰাকচাৰ সেই তাত ছাবজেক্ট ৱৰ্ডটো পাবাই এতিয়া চোৱা ষ্ট্ৰাকচাৰটো আমি কেনেকৈ ষ্টাৰ্ট কৰিছোঁ ছাবজেক্টেৰে তাৰমানে যাৰ কথা কোৱা হৈছে ছাবজেক্ট প্লাছ ছাবজেক্টৰ লগত ছাবজেক্টৰ পাছত কি আহিব মেইন ভাৰ্ব ওৱান সেই যে তোমালোকৰ লিষ্টখন মই দিছিলোঁ মনত আছেনে কেনেকুৱা প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স পাষ্ট পাৰ্টিচিপল যাক আমি ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 কৈছিলোঁ হয়নে
সেই তাকেই কি কয় মেইন ভাৰ্ব সেই মেইন ভাৰ্বৰ কি আহিব ফাৰ্ষ্ট ফৰ্মটো আহিব তাৰ মানে ফাৰ্ষ্ট ফৰ্মটো বুলি ক'লে আমি কি বুজাওঁ প্ৰেজেণ্ট টেন্সৰ কথা বুজাওঁ মেইন ভাৰ্ব 1 মানে প্ৰেজেণ্ট টেন্সৰ ভাৰ্বৰ যিটো প্ৰেজেণ্ট ফৰ্ম হয় সেইটোক আমি বুজাওঁ যেনেকৈ আমি পাইছিলোঁ নহয় go went gone এতিয়া goটো হৈছে কি প্ৰেজেণ্ট ফৰ্ম হয়নে নহয় যিটো ভাৰ্ব 1 হয় সেইটো আমি ইয়াত কৈছোঁ মেইন ভাৰ্ব 1 প্লাছ সেই মেইন ভাৰ্বৰ লগত কি থাকিব এছ বা ই এছ থাকিব ঠিক আছে এতিয়া ধৰা মই কি ক'লোঁ go হয়নে এইটো উদাহৰণ দি কৈছোঁ গ'ৰ লগত বাৰু ই এছ হয় এতিয়া GOES থাকে goes এইটো গম পাই যাব এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স কৈছে প্লাছ অবজেক্ট মানে যাক কৈছে তাক অবজেক্ট বুলি কয় ঠিক আছে মানে এনেকৈ হৈছে যাৰ কথা কোৱা হৈছে সেইটো ছাবজেক্ট আৰু যাক কৈছে কথাটো সেইটো হয় কি অবজেক্ট এইটো মনত ৰাখি থৈ দিবা এতিয়া প্ৰেজেণ্ট ইনডেফিনিট চিনিব হ'লে তোমালোকে কেনেকৈ গম পাবা তাত থাকিব কি ছাবজেক্ট প্লাছ মেইন ভাৰ্ব 1 প্লাছ এছ বা ই এছ ভাৰ্বৰ লগত মানে এছো থাকিব পাৰে বা ই এছ যোগ হ'ব পাৰে প্লাছ অবজেক্ট হ'ল এতিয়া মই উদাহৰণটো দিয়া নাই কিয় তোমালোকে এতিয়া মই কৰি গৈ থাকিম নিয়মবোৰ কৈ গৈ থাকিম তাতে গম পাবা চোৱা ৰুলছ মানে কি নিয়মাৱলী হয়নে নহয় সেই নিয়মাৱলীবোৰ আমি এতিয়া পঢ়িবলৈ পাম প্ৰথমটোত কি লিখিছোঁ ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চন ছিংগুলাৰ বা প্লুৰেল নাম্বাৰৰ ছাবজেক্ট হ'লে ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মতে বহে কি কৈছোঁ ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চন এই আইটো কি ফাৰ্ষ্ট পাৰ্চন হয়নে নহয় ই ছিংগুলাৰ নাম্বাৰ এজনৰ কথা কৈছে হয়নে তেতিয়া ফাৰ্ষ্ট আৰু ই কি হয় ছাবজেক্ট কাৰণ মোৰ কথা কোৱা হৈছে মই কি কৈছিলোঁ যাৰ কথা কোৱা হৈছে বা যোনে কথাটো কয় তাক ছাবজেক্ট বুলি কয় হ'ল এতিয়া মই ইয়াত কি কৈছোঁ মোৰ কথা কোৱা হৈছে হয়নে নহয় মই কৈছোঁ কথাটো সেইকাৰণে মই ছাবজেক্ট তাৰপিছত কি আছে মেইন ভাৰ্ব 1 হয়নে ভাৰ্ব 1 তাৰমানে সেই লিষ্টৰ কথাটো মনত পেলাবা প্ৰেজেণ্ট ফৰ্মটো হয় ভাৰ্ব তাৰমানে ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকে এতিয়া টেকটোতো ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হয় ভাৰ্ব 1 হয়নে নহয় তাৰপাছত your bookটো হৈছে কি অবজেক্ট your bookটো কি বুলি কৈছোঁ মই অবজেক্ট তোমাৰ কিতাপ I take your book হয়নে নহয় এতিয়া চোৱা মই ইয়াত কি কৈছিলোঁ এছ বা ই এছ থাকিলে সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয়নে কিন্তু এছ বা ই এছ সেইটোতো হয়েই প্ৰেজেণ্ট ইনডেফিনিট টেন্স কিন্তু যদি কিছুমান শব্দৰ লগত এছ বা ই এছ নবহে এছ বা ই এছ কাৰ লগত বহে জানানে সেয়া চোৱা মই এইটো তোমালোকে এই ৰুল নাম্বাৰ 3ত পাবা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট হ'লে ভাৰ্বৰ লগত এছ বা ই এছ বহে যেনে হি ডেন্সেছ ভেৰি ৱেল ইট টেক্স ফটোজ তাৰমানে যদি ফাৰ্ষ্ট পাৰ্চন বা ছেকেণ্ড পাৰ্চনৰ লগত ভাৰ্ব বহে তাৰ লগত এছ বা ই এছ নবহে ঠিক আছে কি ক'লোঁ মই ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনৰ ছিংগুলাৰ বা প্লুৰেল নাম্বাৰ যিয়েই হওক তাৰ লগত ভাৰ্বৰ লগত কি নবহে এছ বা ই এছ নবহে ই ডাইৰেক্ট প্ৰেজেণ্ট ফৰ্মতে তাৰমানে ভাৰ্ব 1তে বহি যায় হ'ল আৰু এটা নিয়ম কি থাৰ্ড পাৰ্চন প্লুৰেল যেনেকুৱা দেৰ লগত যিটো ভাৰ্ব বহিব তাৰ লগতো এছ বা ই এছ নবহে ই ডাইৰেক্ট প্ৰেজেণ্ট ফৰ্মতে বহে তাৰমানে ভাৰ্ব 1তে বহে হ'ল এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিমান আছে আমি এইখিনি পাইছিলোঁ নহয় এইখিনি চোৱা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কোনখিনি এইখিনি গোটেইখিনি গম পাইছানে এই গোটেইখিনিৰ লগত কি বহে ভাৰ্বৰ লগত এছ বা ই এছ বহে মনত ৰাখিবা দেই তোমালোকে যেনেধৰণে চোৱা হিটো হৈছে কি থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়নে নহয় হি ডেন্সেছ ভেৰি ৱেল ইট টেক্স ফটোজ ইটটো কি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইকাৰণে ইয়াত ভাৰ্বৰ লগত ই এছ বহিছে হ'ল বুজি পাইছা তোমালোকে অসুবিধা হ'লে মোক জনাবা দেই কাৰণ তোমালোকে এবাৰতে এইখিনি বুজি নাপাবা তোমালোকে বাৰে বাৰে ভিডিঅ'টো চাই থাকিবা তেতিয়াহ'লে তোমালোকে ক্লিয়াৰ হৈ যাবা হ'ল তাৰমানে এইটোৱে মনত ৰাখিবা ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চন ছিংগুলাৰে হওক বা প্লুৰেলে হওক সকলোৰে লগত যেতিয়া ভাৰ্বটো তোমালোকে লিখিবা সেইটো প্ৰেজেণ্ট ফৰ্মতে বহিব তাৰ লগত কোনো এছ বা ই এছ নালাগে ঠিক আছে আৰু থাৰ্ড পাৰ্চন প্লুৰেলৰ লগত ভাৰ্বটো সেই একে টাইপৰে হ'ব তাৰ লগত এছ বা ই এছ নালাগে ই ডাইৰেক্ট প্ৰেজেণ্ট ফৰ্মতে বহিব
কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিমান আছে সেইবোৰৰ লগত ভাৰ্ব যিবোৰ থাকিব তাৰ লগত এছ বা ই এছ যোগ হ'ব হ'ল এতিয়া তোমালোকক আৰু এটা কথা কওঁ প্ৰেজেণ্ট ইনডেফিনিট বুলি তোমালোকে কেনেকৈ গম পালা তেতিয়াহ'লে তোমালোকে চাবা যে ভাৰ্বটো কি টেন্সত আছে টেক গ' এইবোৰতো প্ৰেজেণ্ট টেন্সত আছে হয়নে নহয় গতিকে এনেকুৱা প্ৰেজেণ্ট টেন্সত দেখিলেই গম পাই যাবা কি এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স ইয়াত দেখিছেনে তোমালোকে একো হেল্পিং ভাৰ্ব পোৱা নাই কিন্তু হেল্পিং ভাৰ্ব পাইছা জানো ইয়াত হেল্পিং ভাৰ্ববোৰ কি কি আছিলে সেই অক্সিলাৰী ভাৰ্ববোৰ ইজ এম আৰ ৱাজ ৱেৰ হেভ হেজ আউট টু মাইট ডেয়াৰ হয়নে নহয় শ্বেল উইল শুড কুড কেন সেইবোৰ পাইছা জানো ইয়াত নাই তাৰমানে প্ৰেজেণ্ট ইনডেফিনিটত হেল্পিং ভাৰ্ব নাথাকেই হ'ল গম পাইছা আৰু আছে কিছুমান নিয়ম ইয়াত দেখাইছোঁ চোৱা তোমালোকৰ মেইনখিনি মই ক'লোৱেই ডাঙৰ হ'লে তোমালোকে আৰু কিছুমান নিয়ম পাবা সেইখিনি বাৰু মই ইয়াত ইনক্লুড কৰা নাই তোমালোকে লাহে লাহে সেইবোৰ যিমান ওপৰ ক্লাছলৈ গৈ থাকিবা সেইবোৰ শিকিবলৈ পাবা এতিয়া চোৱা ইয়াত কি লিখিছোঁ ইউজ অফ প্ৰেজেণ্ট ইনডেফিনিট অৰ চিম্পল প্ৰেজেণ্ট তাৰমানে প্ৰেজেণ্ট ইনডেফিনিটৰে আৰু কিছুমান ব্যৱহাৰ আছে সেই ব্যৱহাৰৰ প্ৰথম নিয়মাৱলীৰ ভিতৰত এটা মই লিখিছোঁ যিবোৰ অভ্যাসগত কাম হেবিচুৱেল একশ্যন হয়নে অভ্যাসগত কাম বুজালে কোনখিনি বুজায় যেনেধৰণে আমি ভাত খাওঁ আমিতো ভাতেই খাওঁ হয়নে এইটো আমাৰ অভ্যাস হয়নে তোমালোকে সদায় স্কুললৈ যোৱা তাই সদায় স্কুললৈ যায় এইবোৰ কি এটা অভ্যাসগত কাম সেইবোৰ সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় দেখিছানে ষ্ট্ৰাকচাৰটোতো একেই এই যেনেকৈ শিকাইছোঁ মই ইয়াত কোনো হেল্পিং ভাৰ্ব নাই ইজ এম আৰ ৱাজ ৱেৰ হেজ হেভ কিবা আছে জানো নাই ইয়াত ডাইৰেক্ট তুমি কি লিখিছোঁ আমি ছাবজেক্ট দিছোঁ ছাবজেক্টটো কি ইয়াত উই তাৰপাছত ডাইৰেক্ট আমি ভাৰ্বলৈ আহিছোঁ মেইন ভাৰ্ব ওৱান বহিছে ইয়াত উই যিহেতু এইটো ছেকেণ্ড পাৰ্চন হয়নে নহয় ছেকেণ্ড পাৰ্চনৰ লগত এছ বা ই এছ নবহে ডাইৰেক্ট প্ৰেজেণ্ট ফৰ্মতেই বহে গতিকে ভাৰ্ব ওৱান বহে ইয়াত ইটটোতো ভাৰ্ব ওৱান আৰু প্ৰেজেণ্ট ফৰ্ম হয়নে নহয় উই ইট ৰাইচটো হৈছে কি অবজেক্ট আমি ভাত খাওঁ তাৰপিছত শ্বি গ'জ টু স্কুল এভৰি ডে শ্বীটোতো এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ হৈ গ'ল হয়নে নহয় থাৰ্ড পাৰ্চন ছিংগুলাৰ মানে একবচন শ্বি মানে তাই এজনৰ কথা কৈছে গতিকে শ্বীৰ লগত ভাৰ্ব যদি বহে এতিয়া গ'টো হৈছে ভাৰ্ব হয়নে নহয় মেইন ভাৰ্ব ইয়াৰ লগত কি বহিব ই এছ বহি যাব শ্বি গ'জ কাৰণ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় শ্বীটো শ্বি গ'জ টু স্কুল এভৰি ডে শ্বীটো ছাবজেক্ট তাই বিদ্যালয়লৈ সদায় যায় এভৰিডে মানে সদায় হ'ল এইখিনি কি অভ্যাসগত কাম হেবিচুৱেল একশ্যন সেইবোৰৰ কি হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় তাৰপিছত চিৰন্তন সত্য ইউনিভাৰ্চেল ট্ৰুথ বুজালেও প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় এতিয়া কোনবোৰ চিৰন্তন সত্য যিবোৰ কেতিয়াও মিছা নহয় বা যিবোৰ কেতিয়াও পৰিৱৰ্তন নহয় হয়নে সেইবোৰ আদি অনন্ততক কি থাকিব সত্যই চিৰন্তন তেনেধৰণেই থাকিব যেনে কি দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে গম পাইছা এতিয়া দ্য আৰ্থটো হৈছে কি ছাবজেক্ট পৃথিৱী হয়নে ই হৈছে কি থাৰ্ড পাৰ্চন মই কৈছিলোঁ নহয় যিকোনো বস্তু যদি ছিংগুলাৰ নাম্বাৰত বুজায় সেইটো হৈ যাব কি থাৰ্ড পাৰ্চন হ'ল এতিয়া দ্য আৰ্থটো হৈছে কি থাৰ্ড পাৰ্চন এতিয়া থাৰ্ড পাৰ্চন যিহেতু ভাৰ্বৰ লগত এছ বা ই এছ লাগিবই হয়নে নহয় গতিকে মুভটো হৈছে কি ভাৰ্ব মেইন ভাৰ্ব এতিয়া সেই মুভৰ লগত কি লাগি গৈছে এছ লাগি গৈছে দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান এনেধৰণৰ তোমালোকে বাক্য দেখিলেও গম পাই যাবা এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স তাৰমানে ই কেতিয়াও পৰিৱৰ্তন নহয় পৃথিৱীখনহে সূৰ্যৰ চাৰিওফালে ঘূৰে কেতিয়াবা ওলোটা হ'ব জানো সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে নহয় গতিকে এই চিৰন্তন সত্য বাক্যবোৰো কি হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় মই আৰু তেনেকুৱা উদাহৰণ লিখিছোঁ চোৱা মেন ইজ মৰ্টেল মানুহ মৰণশীল মানুহটো মৰিবই জন্ম হ'লে মৰিবই হয়নে নহয় গতিকে এইটো চিৰন্তন সত্য মেন ইজ মৰ্টেল তাৰপিছত কি আছে চোৱা এইটো আচলতে কি এটা উক্তি হয়নে কিছুমান উক্তি থাকে নহয় কিছুমান কি থাকে এই যে আমি যে কওঁ ফ্ৰেজেছ বুলি কওঁ সেই তেনেকুৱাৰ নিচিনা কাৰণে মেন ইজ মৰ্টেল ইয়াত ইজটো কি হৈছে ইজটো তোমাৰ হেল্পিং ভাৰ্ব হয় কিন্তু এইটো মানে কি আমি কোৱা কথা কিছুমান সেইবোৰ মানে আমি ইয়াত যিহেতু চিৰন্তন সত্য হয় যে মানুহ মৰণশীল বাক্যটো সেইবোৰো কি বুলি কয় প্ৰেজেণ্ট ইনডেফিনিট টেন্স কয় দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট
সূৰ্য পূব দিশত উদয় হয় সূৰ্য কেতিয়াবা পশ্চিম দিশত উদয় হোৱা দেখিছা নেকি নাই দেখা নহয় গতিকে সূৰ্য পূব দিশতে উদয় হ'ব ই আগলৈও পূব দিশতে উদয় হ'ব এইটো এটা চিৰন্তন সত্য কথা গতিকে এইটো কি হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্স এইটো দেখিলেই গম পাবা এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স কেতিয়াবা তোমালোকক প্ৰশ্ন কৰিব দিব দ্য ছান ৰাইজ RISE ৰাইজ বুলি লিখি ব্ৰেকেট দি দিব তাৰ এছটো নিদিব কিন্তু ইন দ্য ইষ্ট ইয়াক ক'ব যে তুমি এই টেন্সটো কাৰেক্ট কৰা তাৰমানে কাৰেক্ট টেন্স কৰা বুলি ক'ব তেতিয়া তোমালোকে কি কৰিবা তোমালোকে গমেই পাবা এইটোতো চিৰন্তন সত্য কথা কৈছে যে সূৰ্য পূব দিশত উদয় হয় তো তেতিয়া লগে লগে তোমালোকে কি কৰিবা দ্য ছানটো হৈছে কি ছাবজেক্ট তাৰমানে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়নে নহয় ইয়াৰ লগত ভাৰ্বৰ লগত কি লগাই দিলে হ'ব আমি এছ লগাই দিলেই হৈ যাব তাৰপিছত যেতিয়া তোমালোকে উত্তৰটো কৰিবা এনেকৈ লিখি দিবা দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট সূৰ্য বা বেলি পূবফালে উদয় হয় হয়নে বুজি পালা তাৰপাছত চোৱা আৰু এটা নিয়ম লিখিছোঁ মই এতিয়াই বা অলপতে কোৱা মুহূৰ্ততে কাম হোৱা বুজিলে চিম্পল প্ৰেজেণ্ট টেন্স হয় তাৰমানে এই মুহূৰ্ততে এটা কাম হৈ গ'ল মানে এই জাষ্ট হ'ল আৰু মই ক'লোঁ মানে কথাটো সেইটো ক্ষেত্ৰতো কেতিয়াবা প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় কেনেধৰণৰ চাবা শ্বি কামছ তাই আহিলে চোৱা মই ইয়াত হি বুলি লিখিলোঁ হয়নে কিন্তু শ্বি মানে কি তাই শ্বি কামছ তাই আহিলে তাৰমানে তাই আহিলে আৰু মই ক'লোঁ কথাটো তাৰমানে এই কোৱা মুহূৰ্ততে কামটো হোৱা বুজালে তাক প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি কয় ৰহিম ছিংছ ৰহিমে গান গালে এই ৰহিমে গান গাই উঠিছে আৰু মই কথাটো কৈছোঁ তেনেধৰণৰ বাক্য কি হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় তাৰপিছত কি হ'ল চলি থকা কাম এটা যদি 4 নম্বৰ অপশ্যনটো চাবা নিয়মটো চলি থকা কাম এটা যদি লিখোঁতে বা কওঁতে হিয়েৰ বা দেয়াৰে আৰম্ভ হয় তেতিয়াও বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্স হয় তাৰ মানে এটা বাক্য যেতিয়া আৰম্ভণিতেই হিয়েৰ ৱৰ্ডটো থাকে HERE হিয়েৰ মানে কি ইয়াত হয়নে নহয় বা দেয়াৰ THERE দেয়াৰ মানে কি তাত এই দুটা শব্দৰে আৰম্ভ হয় তেতিয়া বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্স হয় বা এইটো যিটো মানে প্ৰেজেণ্ট ইনডেফিনিট মই কৈছিলোঁ নহয় প্ৰেজেণ্ট ইনডেফিনিটক চিম্পল প্ৰেজেণ্ট টেন্স বুলিও কয় সেইটোৱে যেনেকুৱা ধৰা হিয়েৰ দে কাম সিহঁত ইয়ালৈ আহি আছে বা সিহঁত ইয়ালৈ আহিছে হিয়েৰ দি আৰম্ভ হৈছে যে সেইকাৰণে বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্স দেয়াৰ শ্বি গ'জ তাই তালৈ গৈ আছে সেইটো কি হৈ যাব চিম্পল প্ৰেজেণ্ট টেন্স হ'ল হিয়েৰ আৰু দেয়াৰ দি আৰম্ভ হ'লেও গম পাই যাবা এইটো কি চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্স হিয়েৰ দে কাম সিহঁত ইয়ালৈ আহি আছে কেতিয়াৰ পৰা আহি আছে কিমান সময়লৈকে আহি আছে সেইটোতো ইয়াত মেনশ্যন কৰা নাই উল্লেখ কৰা নাই গতিকে এইটো আমি গম পোৱা নাই টাইমটো হয়নে সেইকাৰণে এইটো ইনডেফিনিট ই ডেফিনিট নহয় সেইকাৰণে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ল এতিয়া 5 নম্বৰ নিয়মটো কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স কৰিবলৈ যাওঁতে চেণ্টেন্সটো যদি ইণ্টাৰগেটিভ প্ৰশ্নবোধক হয় তেতিয়া চেণ্টেন্সৰ আৰম্ভণি হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্বেৰে হয় চোৱা আমি যেতিয়া এফাৰ্মেটিভ চেণ্টেন্স কৰি আছিলোঁ হয়নে এফাৰ্মেটিভ চেণ্টেন্সত আমি হেল্পিং ভাৰ্ব পাইছিলোঁ জানো নাই প্ৰেজেণ্ট ইনডেফিনিটত আমি হেল্পিং ভাৰ্ব পোৱাই নাই কিন্তু যেতিয়া আমি প্ৰেজেণ্ট ইনডেফিনিটত ইণ্টাৰগেটিভ চেণ্টেন্স কৰিব যাওঁ তাৰমানে প্ৰশ্নবোধক বাক্য ছল্ভ কৰিব যাওঁ তেতিয়া তাত বাক্যটোৰ আৰম্ভণিয়ে কিহেৰে হয় হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্বেৰে হয় হ'ল ইয়াৰ ষ্ট্ৰাকচাৰটো ফৰ্মেশ্যনটো চোৱা ডু ডাজেৰে সাধাৰণতে প্ৰশ্নহে কৰা হয় ডু ডাজ যদি বাক্যৰ আৰম্ভণিতে থাকে গতিকে ডু আৰু ডাজ থাকিলে তোমালোকক মই কৈছিলোঁ সেইটো কি টেন্স বুলি গম পাই যাবা প্ৰেজেণ্ট টেন্স বুলি গমেই পাই যাবা গম পাইছানে আৰু ডু ডাজ যদি বাক্যৰ আৰম্ভণিতে থাকে সেইটো গম পাই যাবা কি এইটো প্ৰশ্নবোধক বাক্য ইণ্টাৰগেটিভ চেণ্টেন্স এতিয়া চোৱা ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব ফৰ্মেশ্যনটো ডু ডাজ আগতে থাকিব তাৰ পাছতহে ছাবজেক্ট থাকিব ডু ডাজৰ প্লাছ ছাবজেক্ট তাৰ পাছত কি থাকিব মেইন ভাৰ্ব 1 যিটো প্ৰেজেণ্ট ফৰ্মত হয় কৈছিলোঁৱে মই মেইন ভাৰ্ব 1 মানে কি প্ৰেজেণ্ট হয়নে লিষ্টখন আমি যেতিয়া শিকিছিলোঁ তাৰ আগতে প্ৰেজেণ্ট ফৰ্ম পাইছিলোঁ তাৰ পাছত পাষ্ট ফৰ্ম মাজত তাৰ পাছত পাষ্ট পাৰ্টিচিপল পাইছিলোঁ হয়নে তো প্ৰেজেণ্ট ফৰ্মটো কি হ'ল ফাৰ্ষ্টত থকাৰ কাৰণে ই ভাৰ্ব 1 হ'ল মেইন ভাৰ্ব 1 প্লাছ অবজেক্ট হ'ল চ' এতিয়া মই এক্সাম্পল দিছোঁ ডু ইউ লাইক এপল তুমি আপেল ভাল পোৱানে বা তুমি আপেল খাই ভাল পোৱানে
এতিয়া ডুটো যেতিয়া আগত চেণ্টেন্সৰ আৰম্ভণিতে হৈ গ'ল এইটো গম পাই গ'লা কি এইটো প্ৰশ্নবোধক বাক্য দ্বিতীয়তে তোমালোকে গম পাই গ'লা কি এইটো প্ৰেজেণ্ট টেন্সৰ কথা কৈছে হয়নে এতিয়া চোৱা ডু ইউ লাইক এপল ডুটো দি আৰম্ভ কৰিলোঁ তাৰপিছত ইউটো হৈছে কি ছাবজেক্ট তাৰপিছত মেইন ভাৰ্ব ওৱান লাইকটো মানে কি ভাল পোৱা হয়নে নহয় ই হৈছে কি মেইন ভাৰ্ব আৰু ই কি ফৰ্মত আছে প্ৰেজেণ্ট ফৰ্মত ভাৰ্ব ওৱানৰ ফৰ্মত আছে এপলটো হৈছে অবজেক্ট তাৰপাছত কুৱেশ্যন মাৰ্ক মই দিছোঁ এইটো কিন্তু দিবলৈ তুমি নাপাহৰিবা দেই এইটো দিবই লাগিব এইটো দিলেহে তোমাৰ বাক্যটো শুদ্ধ হ'ব আৰু প্ৰশ্ন কৰাৰ দৰে বুজাব ডু ইউ লাইক এপল তুমি আপেল খাই ভাল পোৱানে তাৰপাছত চোৱা এতিয়া যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ছাবজেক্টটো তেতিয়াহ'লে আমি ডু নবহাওঁ নহয় আমি কি বহাওঁ ডাজ শ্বি ৰাইট তাই লিখিছেনে বা তাই লিখেনে হয়নে নহয় এতিয়াতো আমি কেনেকৈ কৈছোঁ ডাজটো আগতে লৈ আনিছোঁ তাৰপিছত শ্বি তাৰপিছত ভাৰ্ব এইটো মেইন ভাৰ্ব ওৱান আছে কেতিয়াবা কিছুমান বাক্যত অবজেক্টটো নাথাকিলেও একো আপত্তি নাই শ্বি ৰাইট তাই লিখেনে হয়নে গতিকে এই শ্বীটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কাৰণে ই ডাজ দি আৰম্ভ হৈছে প্ৰশ্নটো আৰু প্ৰশ্নবোধক চিন যিটো ইণ্টাৰগেশ্যন মাৰ্ক বুলি কওঁ বা চিম্বল বুলি কওঁ সেইটো দিব নাপাহৰিবা হ'ল গম পাই গৈছে গোটেইখিনি একেই যেনেকৈ আমি এফাৰ্মেটিভ চেণ্টেন্সত কি পাইছিলোঁ প্ৰথমে ছাবজেক্ট তাৰপাছত মেইন ভাৰ্ব হয়নে ছাবজেক্ট মেইন ভাৰ্ব ইয়াতো একেই তাৰপাছত কি থাকে ইয়াতো অবজেক্ট থাকে ইয়াতো অবজেক্ট আছে হ'ল খালি প্ৰশ্নবোধক বাক্য কৰোঁতে এটাই কি চেঞ্জ হ'ল আমাৰ ডু আৰু ডাজ আৰু ডু ডাজ থাকিলে গম পাই যাবা এইটো প্ৰেজেণ্ট টেন্সৰ কথা কোৱা হৈছে হৈ গ'ল এইটো গম পালা তাৰপাছত WHৰ ৱৰ্ডৰ কথা তোমালোকক মই শিকাইছিলোঁ WH ফেমিলিৰ WH দি কি ৱৰ্ড আছে সেইখিনি তোমালোকক মই যোৱা ক্লাছত বুজাইছিলোঁ হয়নে সেই WH ৱৰ্ডবোৰ থকাবোৰক মই কি কৈছিলোঁ ডাবল ইণ্টাৰগেটিভ চেণ্টেন্স ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক হয়নে নহয় আৰু এতিয়া চোৱা ইণ্টাৰগেটিভ আমি প্ৰশ্নবোধক বাক্য কৰোঁতে ডুটো আনিছোঁ হয়নে কিন্তু যেতিয়া আকৌ WH ৱৰ্ডেৰে আকৌ বাক্য এটা আৰম্ভ হয় তেতিয়া সেই WH ৱৰ্ডটোও বহে লগতে ডু ডাজো বহে সেইকাৰণে দুটা হৈ গ'ল নাই সেইকাৰণে ইয়াক ডাবল বুলি কোৱা হৈছে ঠিক আছে সেইকাৰণে ইয়াক ডাবল ইণ্টাৰগেটিভ চেণ্টেন্স বুলি কোৱা হৈছে এতিয়া WH ৱৰ্ডেৰে ষ্টাৰ্ট হয় চোৱা মই ষ্ট্ৰাকচাৰটো ইয়াত লিখি দিছোঁ WH ৱৰ্ড হ'ব ফাৰ্ষ্টত তাৰপিছত এই একেইটাই আহিব WH ৱৰ্ডটো ফাৰ্ষ্টত লগাই বাকী ষ্ট্ৰাকচাৰটো সেই একেটাই হ'ব এয়া চোৱা WH ৱৰ্ড প্লাছ ডু ডাজ তাৰপাছত ছাবজেক্ট তাৰপিছত মেইন ভাৰ্ব ওৱান তাৰপিছত অবজেক্ট গম পাইছানে ইয়াততো মই আৰু হেৰি দিব নালাগে এক্সাম্পল দিব নালাগে সেইকাৰণে মই দিয়া নাই তোমালোকে গম পায়েই গৈছা অলৰেডি হ'ল আৰু এটা কথা তোমালোকে দেখিছানে প্ৰেজেণ্ট ইনডেফিনিট টেন্স কৰোঁতে আমি মেইন ভাৰ্ব অকল ওৱানৰ কথাহে পঢ়িছোঁ মেইন ভাৰ্ব ওৱান তাৰমানে অকল ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম যিহেতু ই চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় গতিকে আমি ইয়াত ভাৰ্বটো কি ফৰ্মত পাইছোঁ প্ৰেজেণ্ট ফৰ্মত তাৰমানে ভাৰ্ব ওৱানটোৱে পাইছোঁ আমি গম পাইছা এই গোটেইখিনিত আমি অকল মেইন ভাৰ্ব ওৱানৰ কথাই পঢ়িছোঁ কিন্তু আৰু এটা নিয়ম চোৱা প্ৰেজেণ্ট ইনডেফিনিটৰ এফাৰ্মেটিভ চেণ্টেন্সত সাধাৰণতে হেল্পিং ভাৰ্ব নাথাকে আমি সেইটো কৈছোঁৱেই আগতে হয়নে যেতিয়া আমি এফাৰ্মেটিভ চেণ্টেন্স কৰিছিলোঁ তাত কি নাই হেল্পিং ভাৰ্ব নাই তাৰমানে অক্সিলাৰী ভাৰ্ব নাই আমি যেতিয়া ইণ্টাৰগেটিভ কৰিছোঁ তেতিয়াহে তাত কি পাইছোঁ হেল্পিং ভাৰ্ব পাইছোঁ ডু ডাজ পাইছোঁ হয়নে নহয় হয়নে এতিয়া চাবা আমি নেগেটিভৰ বিষয়ে শিকিব লাগিব নহয় এফাৰ্মেটিভ শিকিলোঁ হয়নে নহয় এফাৰ্মেটিভৰ লগত এছাৰ্টিভ চেণ্টেন্স আৰু এটা পাৰ্ট আছিলে নহয় নেগেটিভ এতিয়া যদি বাক্যটো নোহোৱা বুজায় সেইটো কেনেধৰণে হ'ব সেইটো এতিয়া চাম আমি এয়া চাবা ইয়াত লিখা হৈছে প্ৰেজেণ্ট ইনডেফিনিটত নেগেটিভ চেণ্টেন্স কৰিব যাওঁতে ফৰ্মেশ্যন তাৰমানে ষ্ট্ৰাকচাৰ গঠনটো এফাৰ্মেটিভ চেণ্টেন্সৰ দৰেই হ'ব কেৱল ডু আৰু ডাজৰ পাছত নট শব্দটো লগাই দিলেই হ'ল আমি এফাৰ্মেটিভ চেণ্টেন্সত যিটো ষ্ট্ৰাকচাৰ পাইছোঁ সেইটোৱেই হ'ব গম পাইছানে সেইটোৱে হ'ব খালি কি ইয়াত ডু আৰু ডাজ লাগিব ছাবজেক্টৰ পাছত ডু আৰু ডাজ যিটো আমি ইণ্টাৰগেটিভতো ডু আৰু ডাজ পাইছিলোঁ হয়নে নহয় ছাবজেক্টৰ পাছত ডু আৰু ডাজ লাগিব প্লাছ নট তেতিয়াহ'লেহে নোহোৱা বুজাব বাক্যটো নেগেটিভ বুজাব নট তাৰপাছত মেইন ভাৰ্ব ওৱান প্লাছ অবজেক্ট সেইটো একেই এতিয়া মই উদাহৰণ এটা দিছোঁ চোৱা তাৰা ডাজ নট লাইক কফি তাৰাই কফি খাই ভাল নাপায় এতিয়া তাৰাটো হৈছে কি ছাবজেক্ট হয়নে প্ৰশ্নবোধক বাক্যত আগতে তাৰাটো আহিব জানো নাহে আগতে কি আহি যাব ডাজ তাৰাটো যিহেতু
থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়নে নহয় কিন্তু নেগেটিভ যেতিয়া কৰিবলৈ যাম নেগেটিভ সেন্টেন্সত তাত আগতে সাবজেক্টটোৱে আহিব তাৰা তাৰপিছত আহিলে কি তাৰাৰ লগত ডাজ বহিব ডাজ লাগিলে তাৰপিছত নট তাৰা ডাজ নট লাইকটো হ'ব কি মেইন ভাৰ্ব 1 তাৰপিছত কফিটো হৈছে অবজেক্ট তাৰা ডাজ নট লাইক কফি তাৰাই কফি খাই ভাল নাপায় এইটো হৈছে কি নেগেটিভ সেন্টেন্স প্ৰেজেন্ট ইনডেফিনিটৰ নেগেটিভ সেন্টেন্স গোটেইবোৰে একেই দেখিছানে তোমালোকে আমি খালি মন কৰিব লাগিব কি প্ৰেজেন্ট ইনডেফিনিটৰ যেতিয়া এফাৰ্মেটিভ সেন্টেন্স আমি কৰিব যাওঁ তাত একো হেল্পিং ভাৰ্বেই নাথাকে হয়নে তাত সাবজেক্ট থাকে মেইন ভাৰ্ব থাকে আৰু কি থাকে মেইন ভাৰ্বৰ 1 থাকে হয়নে প্ৰেজেন্ট ফৰ্ম থাকে আৰু অবজেক্ট থাকে এই তিনিটা বস্তুৱে থাকে তাৰপিছত যেতিয়া আমি ইয়াক কি কৰিলো নেগেটিভত আনিছো চোৱা সাবজেক্ট থাকে ডু আৰু ডাজ থাকে লগত নট থাকে নট থাকিলেহে নেগেটিভ বুজাব তাৰপিছত সেই একে মেইন ভাৰ্ব 1 থাকে আৰু অবজেক্ট থাকে তাৰপিছত যেতিয়া আমি প্ৰেজেন্ট ইনডেফিনিটৰ ইন্টাৰোগেটিভ কৰিবলৈ গৈছো তাত কি থাকে এই ডু আৰু ডাজটো আগলৈ গুচি আহিব তাৰপিছত সাবজেক্ট থাকিব তাৰপিছত মেইন ভাৰ্ব থাকিব তাৰপিছত অবজেক্ট থাকে তাত আকৌ নট বহাই নিদিবা কাৰণ হেতুটো নেগেটিভ নহয় ইন্টাৰোগেটিভহে তাৰপিছত আমি কি কৰিলো ডাবল ইন্টাৰোগেটিভ তাত কি হ'ব WH ৱৰ্ডেৰে যেটো শব্দ আৰম্ভ হ'ব হেতু আগত বহিব তাৰপিছত ডু ডাজ বহিব তাৰপিছত সাবজেক্ট বহে তাৰপিছত মেইন ভাৰ্ব 1 বহে তাৰপিছত অবজেক্ট বহে হল তে গুটেই প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি অকল মেইন ভাৰ্ব 1 ৰ কথাই পাইছো ঠিক আছে হল মনত থাকিব এটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স হল এতিয়া আমি প্ৰেজেন্ট ইনডেফিনিট শেষ কৰাৰ পাছত আমি পাষ্ট ইনডেফিনিট শিকিম তাৰ আগতে পাষ্ট টেন্সৰ টাইপছ কেটা শিকাৰ আগতে আমি প্ৰেজেন্ট টেন্সৰ নিচিনাকৈ পাষ্ট টেন্সৰো কিছুমান ফৰ্মুলা আছে সেইখিনি আমি শিকি ল'ব লাগিব এতিয়া চোৱা পাষ্ট টেন্সৰ ফৰ্মুলাত বি ভাৰ্ববোৰ কি আছে was আৰু were হয়নে আমি যেনেকৈ প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব কি পাইছিলো is am are হয়নে তেনে ধৰণে পাষ্ট টেন্সৰ বি ভাৰ্ব কি was আৰু were তাৰপিছত প্ৰেজেন্ট টেন্সৰ হেভ ভাৰ্ব কি পাইছিলো হেভ আৰু হেজ পাষ্ট টেন্সৰ হেভ ভাৰ্ব কি আছে হেড অকল হেড হলে হৈ যায় ডু ভাৰ্ব প্ৰেজেন্ট টেন্সত পাইছিলো কি ডু আৰু ডাজ হয়নে ইয়াত অকল ডিড হলে হৈ যায় তাৰ মানে was were had did এইবোৰ থাকিলে গম পাই যাবা কি এটো পাষ্ট টেন্সৰ কথা কৈছে এটা was were কাৰ লগত বহে was বহে সকলো সিঙ্গুলাৰ নাম্বাৰৰ লগত I he she it or any name তাৰ মানে সিঙ্গুলাৰ নাম্বাৰ হলে হল তাৰ লগত কি বহে was বহে আৰু were কাৰ লগত বহে we you they আমি তোমালোক হয়নে তুমি আৰু হিহঁত এটা কথা মন কৰিবা you মানে তুমিও বুজায় যেটো সিঙ্গুলাৰ হ'ব হয়নে নহয় আকৌ তোমালোকো বুজায় তেতিয়া প্লুৰেল হৈ যায় ইউটো এতিয়া সিঙ্গুলাৰ প্লুৰেল দুইটা ইউ থাকিলে মুঠতে ইউৰ লগত were বহিব হল এখিনি বুজি পালা এতিয়া চোৱা ইয়াত কি কৈছো পাষ্ট টেন্সত সকলোৰে লগত ডিড বহে এই গুটেইখিনিৰ লগত কি বহে ইয়াত আকৌ ডু আৰু ডাজ কোনটো লগত ডু ডাজ বহিব প্ৰেজেন্ট টেন্সৰ নিচিনা ইয়াত মানে ইমান এটা দিগদাৰ নহয় ইয়াত পাষ্ট টেন্সত সকলোৰে লগত ডিড বহে আৰু ইয়াত পাষ্ট টেন্সত সকলোৰে লগত হেড বহে মনত ৰাখিবা হল বুজি পাইছা এতিয়া আহা আমি পাষ্ট ইনডেফিনিটৰ বিষয়ে শিকো পাষ্ট ইনডেফিনিট ইয়াৰ ষ্ট্ৰাকচাৰ ফৰ্মেশনটো কেনেকুৱা হে আগৰ নিচিনাই প্ৰেজেন্ট টেন্সত প্ৰেজেন্ট ইনডেফিনিটত যেনে ধৰণে কৰিছিলো সাবজেক্ট প্লাস এইটো হে চেঞ্জ হৈছে মেইন ভাৰ্ব 2 প্লাস অবজেক্ট গম পাইছা আমি প্ৰেজেন্ট ইনডেফিনিটত মেইন ভাৰ্ব 1 পাইছিলো তাৰ মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম পাইছিলো ইয়াত কি হ'ব ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰ মানে যিকোনো বাক্য তোমালোকে ভাৰ্বৰ পাষ্ট ফৰ্ম দেখিলেই গম পাই যাবা যে এটো কি হয় পাষ্ট ইনডেফিনিট আৰু চাবা তোমালোকে এই যে ভাৰ্বৰ পাষ্ট ফৰ্মটো যেটো মেইন ভাৰ্বটো এটো নহয় অকল পাষ্ট ইনডেফিনিটতে ব্যৱহাৰ হয় বাকি কোনো টেন্সৰ কোনো টাইপছত ব্যৱহাৰেই নহয় ইয়াতেই হয় মানে পাষ্ট ইনডেফিনিটতে অকল হয় এই মেইন ভাৰ্বটো তাৰ মানে ভাৰ্বৰ পাষ্ট ফৰ্মটো গম পাইছা তো এই ভাৰ্বৰ পাষ্ট ফৰ্ম থাকিলে বা ভাৰ্ব 2 থাকিলে তোমালোকে গম পাই যাবা এটো পাষ্ট ইনডেফিনিটৰ কথাই কোৱা হৈছে হল এতিয়া চোৱা ইয়াত এটা উদাহৰণ দিছো মই আইটো হৈছে সাবজেক্ট went টো হৈছে কি মেইন ভাৰ্ব 2 তাৰ মানে ভাৰ্ব 2 ৰ ফৰ্ম হয় এটো পাষ্ট ফৰ্ম went টো কাৰ পাষ্ট ফৰ্ম হয় go প্ৰেজেন্ট টেন্সত আমি go লিখো পাষ্ট টেন্সত পাষ্ট ফৰ্মত লিখো went আৰু পাষ্ট পাৰ্টিসিপলত লিখো gone তোমালোকে লিষ্টখন উলিয়াই এবাৰ চাবা go went gone এনেকৈ লিখা আছে গতিকে ভাৰ্ব 2 হৈছে কি went goৰ পাষ্ট টেন্স এটো হয়নে I went there মই তালৈ গৈছিলো যেহেতু past tense এটো past indefinite হয়নে নহয়
হৈ গ'ল কামটো সেইকাৰণে এইটো কি হ'ব পাষ্ট ইনডেফিনিট এই এনেধৰণে এইটো মেইন ভাৰ্বটো তাৰমানে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম দেখিলেই গম পাই যাবা এইটো কি পাষ্ট ইনডেফিনিট টেন্স এইটো ইমান টান নহয় শিকিবলৈ ইয়াৰো কিছুমান নিয়মাৱলী আছে আহা আমি পঢ়োঁ প্ৰেজেণ্ট টেন্সৰ নিচিনা ছেইম ৰুলছ নিয়মবোৰ ভাৰ্ব টু পাষ্ট ইনডেফিনিটতেহে বেছিভাগ ব্যৱহাৰ হয় যিটো মই ক'লোৱেই হয়নে আৰু ভাৰ্ব টুবোৰ কি ফৰ্মত থাকে পাষ্ট ফৰ্মত থাকে এইটো ক'লোঁ মই যেনে হি কেমটো হৈছে কামৰ পাষ্ট ফৰ্ম কাম মানে প্ৰেজেণ্ট ফৰ্মৰ হয়নে নহয় হি ভাৰ্ব ওৱান হয় কাম ভাৰ্ব টুটো কি হ'ব কেম হি আহিছিল উই মেট হিম আমি তাক লগ পাইছিলোঁ বা আমি তাক লগ ধৰিছিলোঁ হয়নে নহয় তো এইটো কি হৈ যাব মেটটো হৈছে মিটৰ পাষ্ট টেন্স মিটটো হৈছে কি প্ৰেজেণ্ট ফৰ্ম ভাৰ্ব ওৱান আৰু মেটটো হৈছে ভাৰ্ব টু পাষ্ট ফৰ্ম উই মেট হিম আমি তাক লগ পাইছিলোঁ মাই ফাদাৰ কল্ড মি মোৰ দেউতাই মোক মাতিছিল হয়নে মাই ফাদাৰ কল্ড মি কল অকল CALL কলটো হৈছে প্ৰেজেণ্ট ফৰ্ম ভাৰ্ব ওৱান তাক যদি আমি পাষ্ট ফৰ্মলৈ কৰিবলৈ যাওঁ বা ভাৰ্বটোত লৈ আনো তেতিয়া ই কল্ড ইয়াৰ কলৰ লগত ইডিটো যোগ হৈ যায় কল্ড সেইটো তোমালোকে পাইছিলা নহয় পাইছিলা নাই সেইটো ৰেগুলাৰ ভাৰ্ব ৰেগুলাৰ ইৰেগুলাৰ ভাৰ্ব ষ্ট্ৰং উইক ভাৰ্ব হয়নে নহয় সেইখিনি এই লিষ্টখন তোমালোকে সেইকাৰণে কৈছোঁ বাৰে বাৰে তোমালোকে ভালকৈ সেইখিনি শিকি ল'বা সেই লিষ্টৰ হেৰিখিনি যিমানখিনি আছে মই দিছোঁ বা তোমালোকে যদি আৰু কিছুমান পোৱা কালেক্ট কৰিবা কৰি তোমালোকে সেইখিনি কপিত নোট কৰিবা সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে টেন্সৰ পাছতো আৰু যিমান গ্ৰামাৰ কৰিব যাবা সেইখিনি পাবাই হ'ল সেইখিনি বুজি পাইছা এতিয়া এইটো হৈছে কি এফাৰ্মেটিভ চেণ্টেন্স এইবোৰ এফাৰ্মেটিভত আমি যিবোৰ ধৰা হয় সূচক বাক্য ইন জেনেৰেল সেইবোৰত আমি পাষ্ট ইনডেফিনিট বুলি কওঁ এনেধৰণৰ থাকিলে এতিয়া ই নেগেটিভ চেণ্টেন্সটোত কেনেকুৱা হ'ব একেই সেই যে প্ৰেজেণ্ট টেন্সৰ নিচিনা প্ৰেজেণ্ট টেন্সৰ খালি কি আছিলে ডু আৰু ডাজ আছিলে ইয়াত হ'ব কি পাষ্ট ইনডেফিনিটৰ ডিড হ'ব আৰু নটটোতো লাগিবই নেগেটিভ যে তেতিয়াই হ'ব যেতিয়া আমি নট শব্দটো লগাম হয়নে নহয় সেইকাৰণে ইয়াত ছাবজেক্টটোতো থাকিবই লগত ডিড থাকিব তাৰপিছত নট তাৰপিছত মেইন ভাৰ্ব ওৱান এতিয়া চোৱা মই তোমালোকক কি বুলি কৈছিলোঁ প্ৰেজেণ্ট ইনডেফিনিটত মেইন ভাৰ্ব টুহে অকল হয়নে নহয় হয় মেইন ভাৰ্ব টুটোৱে হয় কিন্তু ইয়াত চোৱা মই মেইন ভাৰ্ব ওৱান কিয় দিছোঁ এইটো কিন্তু এটা মন কৰিবলগীয়া ডাঙৰ কথা কিয় জানানে এই ডিড শব্দটো এই ডিডটো অলৰেডি আমি ইয়াত বিভাৰ্ব হিচাপে বা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলোৱেই ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হিচাপে গম পাইছা তাৰমানে ডিডটো কাৰ পাষ্ট ফৰ্ম হয় ডুৰ পাষ্ট ফৰ্ম হয় তোমালোকে লিষ্টখনত ভালকৈ চাবা ডু ডিড ডান লিখা আছে হয়নে ডু ডিড ডান তো ডিডটো আমি অলৰেডি ইয়াত লিখিছোৱেই ডুৰ পাষ্ট টেন্স হিচাপে বা ভাৰ্ব টু হিচাপে গতিকে এটা বাক্যত দুটা ভাৰ্বটো থাকিব নোৱাৰে সেইকাৰণে প্ৰথমটো যদি আমি ভাৰ্বটো কৰিয়ে পেলালোঁ ইয়াত আকৌ যেতিয়া ভাৰ্বৰ কথা আহিব মেইন ভাৰ্বৰ কথা আহিব সেইটো আমি ভাৰ্ব ওৱানতে লিখিব লাগিব তাৰমানে প্ৰেজেণ্ট ফৰ্মত লিখিব লাগিব প্লাছ অবজেক্ট তাৰপিছত অবজেক্ট থাকিব এইটো কিন্তু একদম ডাঙৰ কথা দেই মন কৰিবলৈ কথা সেইটো মন কৰিবা তোমালোকে সেইকাৰণে মই উদাহৰণত এটা লিখিছোঁ চোৱা আই ডিড নট টেল এ লাই মই মিছা কথা কোৱা নাই হ'ল এইটো এনেতো পাষ্ট টেন্সৰ কথাই বুজাইছে পাষ্ট ইনডেফিনিটৰ কথাই বুজাইছে চোৱা আই লিখিছোঁ ছাবজেক্টটো হৈছে কি আই তাৰপিছত ডিড লগাইছোঁ মই হয়নে তাৰপিছত নট লগাইছোঁ তাৰপিছত ভাৰ্বটো আহিলে কি টেল এতিয়া টেলটোতো আমি যদি এইটো পাষ্ট টেন্স কৰি আছোঁ টল্ড হ'ব লাগিছিলে টেল টল্ড হয়নে নহয় কিন্তু যিহেতু আমি ইয়াৰ ডিডটো অলৰেডি আমি কি কৰিছোঁ ডিডটোতো এটা ভাৰ্ব হয়নে নহয় সেই ডিডটো আমি কাৰ পাষ্ট ফৰ্ম হিচাপে লিখিছোঁ ডুৰ পাষ্ট ফৰ্ম হিচাপে লিখিছোঁ গতিকে এটা বাক্য দুটা কেতিয়াও ভাৰ্ব নহয় সেইকাৰণে আমি ইয়াত কি কৰিলোঁ ইয়াত মেইন ভাৰ্বটো ওৱানতে থৈ দিলোঁ টেল আই ডিড নট টেল এ লাই মই মিছা কথা কোৱা নাই মনত থাকিবনে এইটো তোমালোকে ভালকৈ চাবা তাৰপিছত এইটো চোৱা শ্বি ডিড নট ড্ৰিংক মিল্ক ইয়াতো একে কথা ইয়াত যিহেতু ডিডটো ডুৰ পাষ্ট ফৰ্ম হিচাপে বহিয়ে আছে সেইকাৰণে আমি ইয়াৰ মেইন ভাৰ্বটো আমি কি কৰিলোঁ মেইন ভাৰ্ব ওৱানতে ৰাখিছোঁ তাৰমানে প্ৰেজেণ্ট ফৰ্মতে ৰাখিছোঁ তাই
গাখীৰ খোৱা নাছিল she did not drink milk হ'ল এইটো হৈছে কি নেগেটিভ সেন্টেন্স past indefinite নেগেটিভ সেন্টেন্সটো এনে ধৰণৰ হয় হ'ল বুজি পাইছা এতিয়া হা আমি past indefinite ইন্টাৰোগেটিভ সেন্টেন্স হেতু একে প্ৰেজেন্ট টেন্সৰ নিচিনা ইয়াত খালি তাত কি পাইছিলা ডু আৰু ডাজ পাইছিলা ইয়াত একে ইয়াত কি হ'ব অকল ডিড হ'ব past indefinite ইমান ঝামেলাই নাই হয়নে অকল ডিড হ'লে হৈ যায় ডিড তাত যেনেকে ইন্টাৰোগেটিভ বা প্ৰশ্নবোধক বাক্য কৰোতে ডু আৰু ডাজটো আগলৈ আহি গৈছিলে ইয়াতো সেম ডিডটো আগত গুচি আহিব তাৰ পিছতহে সাবজেক্ট আহিব তাৰ পিছত মেইন ভাৰ্ব আহিব তাৰ পিছত অবজেক্ট আহিব যেনে ডিড ইউ গো ফৰ ৱাক তুমি খোজকাঢ়িব গৈছিলানে হয়নে ডিডটো আহিছে ডিড থাকিলে আমি গম পাই যাম এইটো পাষ্ট টেন্সৰ কথা কৈছে তাৰমানে আগতে হৈ যোৱা কামৰ কথা কৈছে হয়নে নহয় ডিড ইউটো হৈছে সাবজেক্ট গোটো হৈছে মেইন ভাৰ্ব ওৱান যেহেতু ডিডটো পাষ্ট ফৰ্মত আছে কাৰণে আমি এইটো প্ৰেজেন্ট ফৰ্মত ৰাখিব লাগিব মেইন ভাৰ্বটো ফৰ ৱাক খোজকাঢ়িবলৈ হয়নে নহয় এইটো হৈছে কি ইন্টাৰোগেটিভ সেন্টেন্স হ'ল বুজি পাইছা নেক্সট আছে আমাৰ কি ইন ডাবল ইন্টাৰোগেটিভ সেন্টেন্স সেই একে প্ৰেজেন্ট টেন্সৰ নিচিনা প্ৰেজেন্ট ইনডেফিনিটৰ নিচিনা ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা চোৱা WH ৱৰ্ড আছে একে আগৰ নিচিনা তাত যেনেকৈ ডুডছ আছিলে ইয়াৰ ডিড তাৰপিছত ছাবজেক্ট তাৰপিছত মেইন ভাৰ্ব ওৱান ইয়াতো মেইন ভাৰ্ব ওৱান লাগিব যিহেতু ইয়াৰ ডিডটো বহিয়ে গ'ল হয়নে নহয় তাৰপিছত কি অবজেক্ট এতিয়া চোৱা উদাহৰণটো হোৱাই ডিড শ্বি গ' দেয়াৰ কুৱেশ্যনটো হোৱাই মানে কিয় হয়নে নহয় WH ৱৰ্ড কাৰণে হোৱাইটো মই আগলৈ আনিছোঁ সেইটো ইয়াত ষ্ট্ৰাকচাৰটো মই দেখাই দিছোঁ তাৰপাছত ডিডটো আহিব তাৰপিছত ছাবজেক্ট শ্বি তাৰপাছত আহিব কি বৰ কপিছে ন হাতত ৰাখিলে এইটোৱে বৰ কপি থাকে তাৰপাছত মেইন ভাৰ্ব ওৱান এইটো প্ৰেজেণ্ট ফৰ্ম তাৰমানে গ' হয়নে নহয় দেয়াৰ মানে তালৈ তাই কিয় তালৈ গৈছিল হোৱাই ডিড শ্বি গ' দেয়াৰ এইটো হৈছে কি ইন ডাবল ইণ্টাৰোগেটিভ সেন্টেন্স হ'ল ইয়াত কি লিখিছোঁ চোৱা প্ৰেজেণ্ট ইনডেফিনিটৰ দৰে পাষ্ট ইনডেফিনিট টেন্সতো এফাৰ্মেটিভ সেন্টেন্সত হেল্পিং ভাৰ্ব নাথাকে সেইটো মই তোমালোকক আগতে কৈছিলোঁ হয়নে এফাৰ্মেটিভ সেন্টেন্স আমি একো হেল্পিং ভাৰ্ব পোৱা নাছিলোঁ যেনেকৈ প্ৰেজেণ্ট ইনডেফিনিটৰ এফাৰ্মেটিভ সেন্টেন্সত আমি একো হেল্পিং ভাৰ্ব পোৱা নাছিলোঁ হ'ল ইয়াতে পাষ্ট ইনডেফিনিট আমি শেষ কৰিলোঁ বুজি পাইছানে প্ৰেজেণ্ট ইনডেফিনিট আৰু পাষ্ট ইনডেফিনিটত বহুত বস্তু একেই আছে হয়নে খালি কিছুমান কি হেল্পিং ভাৰ্ববোৰ আমাৰ চেঞ্জ হৈছে হয়নে নহয় তাৰপাছত কি যেনেকৈ হেল্পিং ভাৰ্ব কোনখিনি চেঞ্জ হৈছে আমাৰ ডু আৰু এইফালে ডু ডাজ এইফালে ডিড হয়নে নহয় সেইখিনি আমাৰ চেঞ্জ হৈছে হ'ল বুজি পাইছা আৰু এটা ইম্পৰ্টেণ্ট পাষ্ট ইনডেফিনিটৰ আমি কি পালোঁ যিটো এইটো পাইছিলোঁ কি যে যেতিয়া বাক্যত অলৰেডি এটা পাষ্ট ফৰ্ম হৈ গ'ল ভাৰ্ব এইটোতো ভাৰ্বেই হয় হেল্পিং ভাৰ্বেই হওক বা মেইন ভাৰ্বেই হওক কিন্তু ভাৰ্বটো হয় যিহেতু এবাৰ আমি এইটো পাষ্ট ফৰ্মত লিখিয়ে দিলোঁ ডিডটো হৈছে ডুৰ পাষ্ট ফৰ্ম হয়নে নহয় ভাৰ্বটোত লিখিয়ে দিলোঁ আৰু এটা চেণ্টেন্সৰ আকৌ এবাৰ ভাৰ্বটো আমি লিখিব নাযাওঁ তেতিয়া সেইটো আমি কি লিখোঁ সেই ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত লিখোঁ তাৰমানে ভাৰ্ব ওৱানত লিখোঁ এইটো একদম মন কৰিবলগীয়া কথা গতিকে প্ৰেজেণ্ট ইনডেফিনিট আৰু পাষ্ট ইনডেফিনিট আমাৰ এইখিনিতে শেষ হ'ল এতিয়া আমি নেক্সট শিকিম কি জানানে ফিউচাৰ ইনডেফিনিট টেন্সৰ বিষয়ে তাৰ আগতে আমাৰ ফিউচাৰ টেন্সৰ কিছুমান কি আছে ফৰ্মুলা আছে আমি সেইখিনিও শিকি ল'ব লাগিব এতিয়া আহা ফিউচাৰ টেন্সৰ ইমান ঝামেলা নাই ফিউচাৰ টেন্সৰ হেল্পিং ভাৰ্ববোৰ কি উইল আৰু শ্বেল ঠিক আছে আৰু এটা হয় এইটো তোমালোকে ফিউচাৰ ইনডেফিনিটত নাপাবা সেইটো তোমালোকে ফিউচাৰ টেন্স আৰু বেলেগ টাইপছত পাবা উইল হেভ আৰু শ্বেল হেভ আমি হেভ হেজ ব্যৱহাৰ এতিয়ালৈকে অৱশ্যে পোৱাই নাই সেইটো আমি পাছত পাম মুঠতে মনত ৰাখিবা ফিউচাৰ ইনডেফিনিট টেন্স কৰিবলৈ গ'লে তুমি সেই উইল আৰু শ্বেলে পাবা হা এতিয়া চোৱা উইল আৰু শ্বেল কাৰ লগত বহে মই লিখি দিছোঁ ইয়াত আইৰ লগত সাধাৰণতে আইৰ লগত শ্বেল বহে আৰু উইৰ লগত শ্বেল বহে এইটো মনত ৰাখিবা আই আৰু উইৰ লগতহে শ্বেল বহে ঠিক আছে কিন্তু উইলো বহে উইল কেতিয়া বহে মই সেইটো তোমালোকক ক'ম তাৰপাছত বাকী এইবোৰ ইউ হি শ্বি ইট দে এনি নেম এইবোৰৰ লগত কি বহে উইল বহে তাৰমানে মনত ৰাখিবা অকল ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰে হওক বা প্লুৰেলে হওক অকল ফাৰ্ষ্ট পাৰ্চনৰ লগত কি বহে শ্বেল বহে বাকী ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন যিমান আছে চবৰ লগত কি বহে উইল বহে হ'ল এতিয়া তোমালোকে কেতিয়াবা শুনিবলৈ পাবা যে
আইৰ লগত উইলো কৈছে মানুহে বাক্য ব্যৱহাৰ কৰোঁতে, আকৌ উইৰ লগতো উইল কৈছে। কেতিয়া কৈছে সেইখিনি মই ইয়াত লিখিছোঁ চাবা। মন কৰিবলগীয়া কথা যে আই আৰু উইৰ লগত শ্বেল বহে, হয়নে? সেইটো মই কৈছোঁৱেই। সাধাৰণতে কি বহে? আই আৰু উইৰ লগত শ্বেল বহে। কিন্তু কোনো ফিউচাৰ টেন্সৰ বাক্য যদি প্ৰমিছ, প্ৰতিজ্ঞা, প্ৰমিছ মানে কি? প্ৰতিজ্ঞা, ডিটাৰমিনেশ্যন মানে দৃঢ় সংকল্প, আৰু ধমকি, থ্ৰেড এনেধৰণৰ থাকে, কিছুমান বাক্যবোৰ এনেকুৱা থাকে নহয়, সেই তেতিয়া আই আৰু উইৰ লগত উইল ব্যৱহাৰ হয়। এই তিনিটা কণ্ডিশ্যন মই কৈ দিছোঁ। এটা হৈছে কি? প্ৰতিজ্ঞা, আৰু এটা হৈছে দৃঢ় সংকল্পৰ থ্ৰেড। এনেধৰণৰ যদি কিছুমান বাক্য থাকে ফিউচাৰ টেন্সত, তেতিয়া তাৰ লগত কি বহে? উইল বহে। আই আৰু উইৰ লগত উইল বহে। যেনেকুৱা কি? চোৱা, মই তোমাক এটা প্ৰতিজ্ঞা কৰিছোঁ, ধৰা কিবা এটা প্ৰতিজ্ঞা কৰিলোঁ। মই প্ৰতিজ্ঞা কৰিলোঁ যে মই অহা বছৰ ভালকৈ ৰিজাল্ট কৰিমেই, হয়নে নহয়? সেইটো তুমি কি কৰিলা? এটা ধৰা ডিটাৰমিনেশ্যন ল'লা, দৃঢ় সংকল্প এটা ল'লা। সেই তেতিয়া কি হ'ব? আই উইল। গম পাইছানে? আই উইল। তাৰপাছত ধৰা কিবা প্ৰমিছ কৰিছা কাৰোবাক, মই তোমালোকৰ ঘৰলৈ যামেই, সেইটো প্ৰমিছ কৰিছা, হয়নে নহয়? কিন্তু চেণ্টেন্সটো কি হ'ব লাগিব? চেণ্টেন্সটো ফিউচাৰ টেন্স হ'ব লাগিব। মই তোমালোকৰ ঘৰলৈ যামেই, এতিয়ালৈকেতো যোৱা নাই নহয়, যামহে, বা মই এতিয়ালৈকে পাছ কৰা নাই নহয়, কৰিমহে। তো সেইবোৰ ফিউচাৰ টেন্স, ভৱিষ্যৎকাল, যিটো আগলৈ কামখিনি হ'বহে। ফিউচাৰ টেন্স মানে কি? ভৱিষ্যৎকাল, যিটো কাম আগলৈ হ'বহে, এতিয়ালৈকে হোৱা নাই। তো তেনেধৰণৰ বাক্যবোৰৰ লগত কি বহে? আই আৰু উইল থাকিলে উইল বহে। তাৰপিছত ধমকি, মই তোমাক ধৰা কিবা এটা ধমকি দিলোঁ, তুমি যদি আজি ইমান বজাৰ ভিতৰত মোৰ ঘৰলৈ নাহা, তেতিয়াহ'লে তোমাক মই আৰু সোমাব নিদিওঁ। এইটো মই এটা ধমকি দি কৈছোঁ, হয়নে নহয়? তেতিয়াও আই উইল এনেকুৱা হ'ব। গম পাইছা? সেইবোৰৰ লগত কি বহে? আই আৰু উইৰ লগত তেতিয়াহে উইল ব্যৱহাৰ হয়। মুঠতে এই তিনিটা ধৰণৰ বাক্য থাকিলে, এটা হৈছে প্ৰমিছ, এটা হৈছে ডিটাৰমিনেশ্যন, যিটো সংকল্প লোৱা, যিটো, আৰু ধমকি মানে কি? থ্ৰেট, ভয় খোৱা, হয়নে নহয়? ধমকি দিয়া। এনেধৰণৰ বাক্য থাকিলে কি হয় বুলি ক'লোঁ? তেতিয়াহে আই আৰু উইৰ লগত উইল বহে। আৰু এনেই সাধাৰণতে আই আৰু উইৰ লগত কি বহে? শ্বেল বহে। আৰু বাকী যিমান আছে চবৰ লগত উইল বহে। বাছ ইমান মনত ৰাখিলে হৈ গ'ল। এতিয়া আহা আমি ফিউচাৰ ইনডেফিনিটৰ বিষয়ে পঢ়িম। ৰ'বা দেই, বহিখনো পিছলি গৈছে। চোৱা, ফিউচাৰ ইনডেফিনিট টেন্স। এতিয়া ফিউচাৰ ইনডেফিনিট টেন্সত ফৰ্মেশ্যন বা ষ্ট্ৰাকচাৰ, গঠনটো কেনেকুৱা? ইন এফাৰ্মেটিভ চেণ্টেন্স সেই একেই আগৰ নিচিনাই, প্ৰেজেণ্ট আৰু পাষ্ট টেন্সৰ নিচিনা, খালি ইয়াত কি লাগিছে? হেল্পিং ভাৰ্ব, উইল আৰু শ্বেল লাগিছে, হয়নে নহয়? ছাবজেক্ট প্লাছ উইল আৰু শ্বেল। তাৰপিছত ইয়াত মেইন ভাৰ্ব ওৱানহে হ'ব। প্ৰেজেণ্ট টেন্সৰ নিচিনা, প্ৰেজেণ্ট ইনডেফিনিটৰ নিচিনা, ইয়াত মেইন ভাৰ্ব ওৱানহে হ'ব। ঠিক আছে? আৰু ইয়াত কি আছে ক'লোঁ? প্লাছ অবজেক্ট, সেই একেই আগৰ নিচিনা। এতিয়া উদাহৰণ দিছোঁ মই, চাবা। মনা উইল ডু দিছ ৱৰ্ক। মনা এই কামটো কৰিব। মনা, তাৰপিছত মনাটো হৈছে কি? থাৰ্ড পাৰ্চন, হয়নে নহয়? থাৰ্ড পাৰ্চন ছিংগুলাৰে থাৰ্ড পাৰ্চন ছিংগুলাৰে হওক বা প্লুৰেল হওক, তাৰ লগত উইলে বহিব। ঠিক আছে? এইটো মনত ৰাখিবা। গতিকে মনা হৈছে থাৰ্ড পাৰ্চন, সেইকাৰণে উইল বহিছে। তাৰপাছত মেইন ভাৰ্ব ওৱান, ডুটো হৈছে প্ৰেজেণ্ট ফৰ্ম, হয়নে নহয়? গতিকে সেইকাৰণে এইটো কি হ'ল? মেইন ভাৰ্ব ওৱান মানে প্ৰেজেণ্ট ফৰ্ম। মনা উইল ডু মানে কি? কৰা, কিবা এটা কৰা বুজায়। ডু দিছ ৱৰ্ক, এই কামটো। মনা এই কামটো কৰিব, হয়নে নহয়? সেইকাৰণে মনা উইল ডু দিছ ৱৰ্ক। এইটো হৈছে কি? ষ্ট্ৰাকচাৰ ফিউচাৰ ইনডেফিনিটৰ। তাৰমানে উইল আৰু শ্বেল থাকিলে গম পাই যাবা সেইটো কি? ফিউচাৰ ইনডেফিনিটৰ কথা কৈছে, মানে ফিউচাৰ টেন্সৰ কথা কৈছে, হয়নে নহয়? আৰু মনা এই কামটো কৰিব, মনা উইল ডু দিছ ৱৰ্ক, এইটো মই ষ্ট্ৰাকচাৰটো দেখাই দিছোঁ। আৰু এইটো কি কোনটো চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ হয়? এফাৰ্মেটিভ চেণ্টেন্সৰ হ'ল। এতিয়া আৰু এটা মই ইয়াত দেখাইছোঁ এক্সাম্পল। চ' আই শ্বেল কাম টু ইয়ৰ হোম। মই তোমালোকৰ ঘৰলৈ আহিম বা মই তোমালোকৰ ঘৰলৈ যাম। তেতিয়া শ্বেল কাম নহ'ব, গ' হ'ব, যদি যাম বুলি বুজায়, হয়নে নহয়? আৰু আহিম বুলি বুজালে কি হয়? কাম। আই শ্বেল, আইৰ লগত শ্বেল বহিছে। এইটোতো একো প্ৰতিজ্ঞা কৰা কথা কোৱা নাই, বা দৃঢ় সংকল্প কৰাৰ কথা কোৱা নাই, বা একো ভয় খোৱাৰ কথা কোৱা নাই। গতিকে ইয়াত আইৰ লগত শ্বেল বহিছে। আই শ্বেল কাম টু ইয়ৰ হোম হ'ল। কামটো হৈছে কি? মেইন ভাৰ্বটো ওৱান ফৰ্ম বহিছে, তাৰমানে প্ৰেজেণ্ট ফৰ্মটো বহিছে, ভাৰ্ব ওৱান। তাৰপাছত আহিলোঁ কি? আমি ফৰ্মেশ্যন, কিহৰ ফৰ্মেশ্যন? নেগেটিভ চেণ্টেন্স, ফিউচাৰ ইনডেফিনিটৰ নেগেটিভ চেণ্টেন্স। সেই একেই, খালি উইল আৰু শ্বেলৰ লগত কি বহাই দিব লাগে? নট বহাব লাগে, বাকী চব একেই।
ছাবজেক্ট আছে, উইল আৰু শ্বেল আছে, নট আছে, তাৰপিছত মেইন ভাৰ্বৰ ওৱান, তাৰমানে ভাৰ্ব ওৱান আছে আৰু অবজেক্ট আছে। এই এমটো যে এনেকৈ ডট দি লিখিছোঁ, এম মানে মেইন দেই, মেইন। ইউ উইল নট গ' টু দ্য মাৰ্কেট, তোমাৰ বজাৰলৈ যোৱা নহ'ব, হয়নে? তোমাৰ সিটো এতিয়ালৈকে যোৱা নাই, যাবহে, গতিকে সেইকাৰণে এইটো ফিউচাৰ টেন্স। আৰু তোমাৰ বজাৰলৈ যোৱা নহ'ব, এইটো কি নেগেটিভ কথা কৈছে, হয়নে নহয়? নহ'ব, নোহোৱা কথা। সেইকাৰণে ইউ উইল নট, চোৱা উইল আৰু শ্বেলৰ লগত নট কৈছোঁ, ইউৰ লগত যিহেতু উইল লাগে, ইউ উইল নট গ' টু দ্য মাৰ্কেট। গ' টুটো হৈছে কি ভাৰ্ব ওৱান ফৰ্ম। হ'ল? বুজি পাইছা? এইটো আৰু বুজাবলগীয়া ইমান নাই। তাৰপাছত আৰু এটা ইণ্টাৰগেটিভ চেণ্টেন্স, প্ৰশ্নবোধকৰ, ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব? প্ৰশ্নবোধকৰ সদায় মই কৈছোঁ কি হেল্পিং ভাৰ্ব থাকে বা বি ভাৰ্ব থাকে, যি থাকে সেইবোৰ কি হয়, আগলৈ গুচি আহে। এইটো ইয়াতো ঠিক তেনেকৈ উইল আৰু শ্বেলটো আগলৈ গুচি আহিব, তাৰপিছত ছাবজেক্ট থাকিব, তাৰপিছত মেইন ভাৰ্ব ওৱান থাকিব, তাৰপিছত অবজেক্ট থাকিব। হ'ল? এতিয়া চাই ল'বা তোমালোকে, ইয়াত ছাবজেক্টটো কি আছে? ইউ, হয়নে? ইউৰ লগত কি বহে? ইউৰ লগত উইল বহে, হয়নে নহয়? গতিকে আমি যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্স কৰিব যাম, প্ৰশ্নবোধক বাক্য, উইলটো আগতে গুচি আহিব। উইল ইউ গ' টুমৰ', তুমি কাইলৈ বা তুমি অহাকালি যাবানে, হয়নে? বা আপুনি অহাকালি যাবনে, হয়নে নহয়? সেইটো প্ৰশ্নবোধক এই চিনটো দিবলৈ নাপাহৰিবা। উইল এইটো আনিছোঁ, তাৰপিছত ছাবজেক্ট ইউ, তাৰপাছত মেইন ভাৰ্ব ওৱান, হয়নে নহয়? এইটো ভাৰ্ব হয়, গ' টু ভাৰ্ব হয়, গ' টু ভাৰ্ব ওৱানতে ৰাখিছোঁ আমি, আৰু টুমৰ'টো হৈছে অবজেক্ট। হৈ গ'ল? তোমালোকে বুজি পাইছা? তাৰপাছত এই গঠন এইটো কিহৰ? ডাবল ইণ্টাৰগেটিভৰ ষ্ট্ৰাকচাৰ হয়। সেই একেই, ডাবল ইণ্টাৰগেটিভ মানে WH ৱৰ্ড, সেইটো থাকিব আৰু সেইটো আগত থাকিব, তাৰপিছত উইল শ্বেল থাকিব, তাৰপিছত ছাবজেক্ট, তাৰপিছত মেইন ভাৰ্ব, তাৰপিছত অবজেক্ট, এইখিনি। গতিকে এইখিনি হৈছে কি ফিউচাৰ ইনডেফিনিট টেন্স। তোমালোকে এতিয়া বুজি পাইছানে? ক'বাচোন। বহুত দীঘল লাগিছে ন? আৰু এনেকুৱা লাগে তোমালোকৰ চাগে বহুত টান, কিন্তু একো টান নহয়। তিনিওটাৰে সামঞ্জস্য আছে, মিল আছে। খালি তোমালোকে ইয়াৰ যিবোৰ ফৰ্মুলা মই দিছোঁ সেইবোৰ মনত ৰাখিলেই হ'ল। হ'ব? মই তোমালোকক কিছুমান এইটোৰ ওপৰত এক্টিভিটিও দিম, তোমালোকে কৰিব লাগিব। আৰু যদি কিবা বুজা নাই মোক ক'ব লাগিব যে মোক আকৌ বুজাই দিয়ক, মই আকৌ লাগিলে তোমালোকক বুজাই দিম। হ'ব? থেংক ইউ।